Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিবলৈ ওলাইছো আপোনালোকক। সেইবাবে ভিডিঅ'টি কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ জনাম। মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব। যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটা ৰিকুৱেষ্ট জনাম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ মোৰ ভিডিঅ'টি ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জানোতো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম আৰু তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' অৰুণোদয় আঁচনিৰ যিটো গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হৈ আছে যে হিতাধিকাৰীসকলক বাছনি কৰাৰ বাবে অৰুণোদয় 3.0 যিটো স্কিম আহিব তাৰ বাবদ বহুতে কৈ আছে যে ফৰ্ম ফিল আপ চলি আছে বা ফৰ্ম ফিল আপ হৈ আছে। তাৰ ওপৰত মই এটা বিশেষ ইনফৰমেশ্যন মই আপোনালোকক দিবলৈ ওলাইছোঁ যে গ্ৰাম্য সভাসমূহ যিসমূহ অনুষ্ঠিত হৈ আছে তাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক বাছনি কৰা হ'ব। যিসকলে বাছনি কৰা হ'ব তেওঁলোকেহে আগন্তুক দিনত ফৰ্ম ফিল আপ কৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম। বৰ্তমান অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কিন্তু হৈ থকা নাই। কোনোবাই যদি কৈছে যে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ চলি আছে তেনেহ'লে এইটো এটা ভুল কনচেপ্ট হয়, কাৰণ বাছনি কৰা হ'ব অৰ্থাৎ চিলেকশ্যন কৰা হ'ব। এতিয়া যাক চিলেক্ট কৰিব 28 তাৰিখলৈ ডেট আছে চিলেকশ্যন কৰাৰ পাছতেহে নেক্সট ষ্টেজ আহিব যেতিয়া চিলেক্টেড মানুহসকলক অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া হ'ব, ফৰ্ম ফিল আপ কৰিব। চ' বৰ্তমান কি হৈছে ইনফৰমেশ্যনসমূহ কালেক্ট কৰা হৈ আছে যে কাৰ আৰ্থিক স্থিতি কেনেকুৱা, কোনোবা দিব্যাংগ ব্যক্তি আছে নেকি, কোনোবা বিধৱা মহিলা আছে নেকি, কোনোবা আনমেৰিড আছে নেকি, কোনোবা বিবাহ বিচ্ছেদ হোৱা মহিলা আছে নেকি, কাৰ কেনেকুৱা ছ'চিয়েল কি আছে ষ্টেটাছটো সেইটো চেক কৰি আছে, ফাইনেন্সিয়েলি উইক তেনেকৈ ষ্টেটাছ চেক কৰিয়ে চিলেকশ্যন কৰা হৈ আছে। চ' বন্ধুসকল কথাটো হৈছে বৰ্তমান চলি আছে চিলেকশ্যন প্ৰচেছ, ফৰ্ম ফিল আপ প্ৰচেছ হোৱা নাই, কিন্তু ফৰ্ম ফিল আপ প্ৰচেছ আগন্তুক দিনত হ'ব যিসকলে চিলেক্টেড হ'ব। চ' এইটো হৈছে ৰিয়েল ইনফৰমেশ্যন। চ' বন্ধুসকল আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ কামত আহিব আৰু ৰিয়েল ইনফৰমেশ্যনসমূহ ক্লিয়াৰলি লাভ কৰিব। আৰু 28 তাৰিখলৈ চিলেকশ্যন প্ৰচেছ আছে, তাৰ পাছত নেক্সট ষ্টেপ কি হ'ব মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি জনাই দিম। সেইবাবে মোৰ ভিডিঅ'সমূহ কালি ৰেগুলাৰলি চাব, কাৰণ প্ৰতিদিনে নতুন গুৰুত্বপূৰ্ণ আপডেটছ আহি থাকে আৰু মই যিসমূহ ইনফৰমেশ্যন দিওঁ একদম ৰিয়েল বেছড ইনফৰমেশ্যন হয়, সেইকাৰণে 100% বিলিভ কৰিব পাৰিব। ধন্যবাদ।